তোমালোকৰ যিটো টেলেণ্ট চাৰ্চ এক্সাম, এই এক্সামটোত ইতিমধ্যে মই পাৰ্ট 1টো পঢ়াইছোঁ। ইংলিছ পাৰ্টৰ যিখিনি আছে 2023 কুৱেশ্যন পেপাৰ, এখন ইংলিছৰ কুৱেশ্যন পেপাৰ, মানে টেলেণ্ট চাৰ্চ এক্সামৰ কুৱেশ্যন পেপাৰ। ইংলিছ পাৰ্টটো মই ইতিমধ্যে তোমালোকক আগৰ ভিডিঅ'ত পঢ়াই দিছোঁ, তোমালোকে চাবা। চ' প্লে'লিষ্ট কৰাই আছে, তোমালোকে চাই ল'বা। আৰু তাৰপিছত তোমালোকৰ এখন ইবুকো প্ৰস্তুত কৰা হৈছে, য'ত সম্পূৰ্ণ কুৱেশ্যন এনচাৰ দিয়া আছে। গতিকে কোনো ছাত্ৰ ছাত্ৰীয়ে যদি ইবুকখন ল'ব বিচাৰে ল'ব পাৰে। মাত্ৰ 49 টকা এটা পে'মেণ্ট কৰিলে তোমালোকে ইবুকখনো পাই যাবা ছাত্ৰ ছাত্ৰীসকল। এতিয়া আমি প্ৰশ্নখিনি আহিছোঁ। নেক্সট পাৰ্ট যি আছে বিজ্ঞানৰ পৰাও আহে ভালেখিনি। গতিকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰটো চোৱাটো বহুতেই ইম্পৰ্টেণ্ট। চ' তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা। আৰু আমি টেক্সৰ ক্লাছো কৰি আছোঁ 8-9ৰ। গতিকে তোমালোকে টেক্সৰ ক্লাছৰ যদি ল'ব বিচাৰে ল'ব পাৰে। মাত্ৰ 100 টকা পে'মেণ্ট কৰিলে বছৰেকীয়া পৰীক্ষালৈকে পঢ়িব পাৰিবা, য'ত মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ আটাইখিনি পঢ়োৱা হয়। এতিয়া প্ৰশ্নখিনিলৈকে আহিছোঁ। তোমালোক জইন হ'বলৈ ইবুকখন ল'বৰ কাৰণে কি কৰিবা? হোৱাটছএপ নম্বৰটো তোমালোকে SMS কৰিবা, বা ক্লাছ ল'বলৈকে একে কথাই প্ৰচেছ থাকে যে তোমাৰ নাম, ক্লাছ আৰু টেলেণ্ট চাৰ্চ এক্সামৰ ইবুকখন লাগে, বা ক্লাছত জইন হ'ব বিচাৰিলে মোক ক্লাছত জইন হ'ব লাগে বুলি SMS দিলে হৈ গ'ল। এতিয়া প্ৰশ্ন আহিছে 23 নম্বৰৰ পৰা। আমি যিটো 22 নম্বৰখিনি আলোচনা কৰিছোঁ, 23 নম্বৰৰ পৰা আলোচনা কৰিম। তলৰ কোন দুটা পদাৰ্থ বিশুদ্ধ পদাৰ্থৰ অন্তৰ্ভুক্ত? অপশ্যন এ আছে বৰফ আৰু কেলছিয়াম অক্সাইড, বি আছে বৰফ আৰু পাৰা, চি আছে কেলছিয়াম অক্সাইড আৰু পাৰা, ডি আছে ওপৰৰ আটাইকেইটা। গতিকে 23 নম্বৰ যদি প্ৰশ্নটো চাওঁ তেতিয়াহ'লে ইয়াৰে কোনটো বিশুদ্ধ পদাৰ্থ বুলি কওঁতে গোটাইকেইটা হ'ব, ওপৰৰ আটাইকেইটা হ'ব। 24 নম্বৰ প্ৰশ্নটো হৈছে গৰম দিনত মাটিৰ কলহত পানী থ'লে ঠাণ্ডা হৈ থকাৰ কাৰণ কি? যদি ইয়াৰ এনচাৰ চাওঁ তেতিয়াহ'লে আমি 4টা অপশ্যনত মই ডাইৰেক্ট শুদ্ধ উত্তৰটো কৈ দিছোঁ যে ডিটো হ'ব শুদ্ধ উত্তৰ, পাত্ৰটোৰ গাঢ়ে হোৱা বাষ্পীভৱনৰ বাবে। 25 নম্বৰ প্ৰশ্নটো সংকৰ ধাতুসমূহ, ইয়াত যদি চাওঁ তেতিয়াহ'লে এবিধ যৌগ, এবিধ মৌল, সমসত্ব মিশ্ৰণ, অসমসত্ব মিশ্ৰণ। গতিকে 25 নম্বৰ প্ৰশ্নটোৰ হ'ব উত্তৰটো চিটো, সমসত্ব মিশ্ৰণ সংকৰ ধাতুসমূহ। 26 নম্বৰ প্ৰশ্ন হৈছে 0 ডিগ্ৰী উষ্ণত থকা বৰফ ঠাণ্ডা হ'বলৈ একে উষ্ণত থকা পানীতকৈ কিয় সহজ হয়? ইয়াৰ অপশ্যনকেইটা যদি চাওঁ তেতিয়াহ'লে 4টা অপশ্যন আছে A, B, C, D, আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব যিটো চিটো আছে। এ আৰু বি দুইটাই শুদ্ধ। 27 নম্বৰ প্ৰশ্নটো আছে এলুমিনিয়াম অক্সাইডৰ যোজন ক্ষমতা, অৰ্থাৎ এলুমিনিয়াম অক্সাইডৰ যোজন ক্ষমতা কিমান হ'ব? 4, 3, 2, 5। গতিকে 27 নম্বৰ যদি আমি শুদ্ধ উত্তৰটো চাওঁ তেতিয়াহ'লে বিটো হ'ব শুদ্ধ উত্তৰ, এলুমিনিয়াম অক্সাইডৰ যোজন ক্ষমতা 3। তাৰপিছত 28 নম্বৰ প্ৰশ্নটো হৈছে পিতল কোন দুবিধ ধাতুৰে তৈয়াৰী সংকৰ ধাতু? গতিকে কপাৰ আৰু টিন আছে, বি আছে কপাৰ আৰু জিংক, কপাৰ আৰু সীহ, কপাৰ আৰু লো। গতিকে 28 নম্বৰ যদি প্ৰশ্নটো চাওঁ তেতিয়াহ'লে শুদ্ধ উত্তৰ হ'ব বিটো যিটো আছে কপাৰ আৰু জিংক। 29 নম্বৰ প্ৰশ্নটো আছে মিল্ক ইজ এ মিক্সাৰ অফ, গাখীৰ এবিধ মিশ্ৰণ। গতিকে এ 2টা বা ততোধিক মিশ্ৰ হ'ব পৰা তৰল পদাৰ্থ। গতিকে অপশ্যনটো মই শুদ্ধটো কৈ দিছোঁ। 29 নম্বৰ যিটো প্ৰশ্ন আছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব চিটো, 2 বা ততোধিক তৰল আৰু গোটা পদাৰ্থৰ মিশ্ৰণ। তাৰপিছত 30 নম্বৰ প্ৰশ্নটো আছিল, তোমালোকে ইংলিছখিনি চাই ল'বা, মই 2টা মিডিয়ামতে বুজাই দিলে তোমালোকৰ ভিডিঅ' দিহে ল'ব। তথাপিতো চোৱা এ মিক্সাৰ অফ চক এণ্ড চুগাৰ কেন বি ছেপাৰেটেড বাই, চেনি আৰু চকৰ মিশ্ৰণক কি প্ৰক্ৰিয়াৰে পৃথক কৰিব পাৰি? 30 নম্বৰ প্ৰশ্ন যদি চাওঁ তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি, যাক ফিল্টাৰেশ্যন বা পৰিস্ৰাৱন বুলি কোৱা হয়। তাৰপিছত 31 নম্বৰ প্ৰশ্নটো আছে 3.42 গ্ৰাম চুক্ৰোজ 18 গ্ৰাম পানীত এটা বিকাৰত গলাই দিয়াত মিশ্ৰণত অক্সিজেনৰ পৰমাণু সংখ্যা হ'ব। গতিকে ইয়াৰে যদি 31 নম্বৰ প্ৰশ্ন চাওঁ তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব এইটো, অৰ্থাৎ 6.68 × 10⁻23। এইটো কৰি চাব লাগিব, তোমালোকে টেক্সট আছে যিহেতু। 32 নম্বৰ প্ৰশ্নটো আছে তলত দিয়া কোনটোৰ আটাইতকৈ বেছি অণু থাকে? গতিকে 32 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব চিটো, অৰ্থাৎ 1 গ্ৰাম H2 বা হাইড্ৰজেন। তাৰপিছত নেক্সট 33 নম্বৰ প্ৰশ্নটো আছে ৰাদাৰফৰ্ডৰ আলফা ৰশ্মি বিচ্ছুৰণ পৰীক্ষাৰ দ্বাৰা কি আৱিষ্কাৰ হৈছিল? 33 নম্বৰ যিটো পৰমাণু গঠন চেপ্টাৰ সেইটোতে আছে। মেলি টেক্সটখিনি ভালদৰে চালে ধুনীয়াকৈ পৰীক্ষাটো পাছ কৰি যাব পাৰিবা। গতিকে ডিটো হ'ব শুদ্ধ উত্তৰ, নিউক্লিয়াছ আৱিষ্কাৰ কৰিছিল। 34 নম্বৰ প্ৰশ্ন তলৰ কোনটো মৌল প্ৰাকৃতিকভাৱে পাব পৰা সমস্থানিক?
গতিকে ইয়াৰে যদি আমি চাওঁ তেতিয়া এনচাৰটো হ'ব D2 ফ্ল'ৰিন 35 নম্বৰ প্ৰশ্নটো আছে তাৰপিছত 35 নম্বৰ প্ৰশ্নটো আছে কোকত থকা কোক কেন্দ্ৰ আৱিষ্কাৰ কৰিছিল ইয়াৰ যে এনচাৰ চাওঁ ৰবাৰ্ট হুক তেনেকুৱা দি আছে লিৱেন হুক ৰবাৰ্ট ব্ৰাউন তাৰপিছত পাৰ্কিন্স ইয়াৰে এনচাৰটো হ'ব 35 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ব C2 হ'ব ৰবাৰ্ট ব্ৰাউন 35 নম্বৰ প্ৰশ্ন আছে পত্ৰৰন্ধ্ৰবোৰ খোলা আৰু বন্ধ কাৰ্য কিহৰ দ্বাৰা সংঘটিত হয় 36 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব C2 প্লাজমোলাইসিস 37 নম্বৰ প্ৰশ্নটো হৈছে কোনটো প্ৰাণী কোষত কোষ কেন্দ্ৰ নাথাকে ইয়াৰে যদি চাওঁ 37 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব C2 ৰেড ব্লাড চেল বা লোহিত ৰক্ত কোষ 38 নম্বৰ প্ৰশ্নটো আছে আমাৰ শৰীৰ লৰচৰ কৰিবৰ কাৰণে কোনটো কলাই সহায় কৰে ইয়াৰে 38 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব D2 ওপৰৰ আটাইকেইটা হ'ব 39 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনটো পদাৰ্থৰ আটাইতকৈ বেছি পৰমাণু থাকে গতিকে 39 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব এটো হ'ব শুদ্ধ উত্তৰ 40 নম্বৰ বেগ সময় লেখেৰে নিৰ্দেশ কৰিব পৰা ভৌতিক ৰাশিৰ একক হ'ব ইয়াৰ 40 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব এটো মিটাৰ পাৰ ছেকেণ্ড 41 নম্বৰ প্ৰশ্ন যিটো আছে চাপ বল আৰু লম্বছেদৰ কালি এৰ মাজৰ সম্বন্ধ কোনটো হ'ব 41 নম্বৰ শুদ্ধটো যিটো C2 আছে C2 হ'ব শুদ্ধ উত্তৰ নেক্সট 42 নম্বৰটো চোৱা দুটা বস্তুৱে এটাই আনটোক F বলৰ আকৰ্ষণ কৰে যদি এটাৰ ভৰ দুগুণ কৰা হয় আৰু আনটো ভৰ আধা কৰা হয় তেন্তে দুইটাৰ মাজত বল হ'ব চোৱা ছাত্ৰ-ছাত্ৰীসকল মই ইয়াত আটাইখিনি কনচেপ্ট দিব নোৱাৰোঁ সেইকাৰণে মই জাষ্ট এনচাৰখিনি কৰিছোঁ নেক্সট ভিডিঅ' এটা দৰকাৰ হ'লে মই তোমালোকক এইখিনি সলিউশ্যন কৰি ধুনীয়াকৈ বুজাই দিব চেষ্টা কৰিম ঠিক আছে গতিকে 42 নম্বৰৰ শুদ্ধ উত্তৰ যদি চাওঁ তেতিয়াহ'লে C2 হ'ব F হ'ব ইয়াৰ শুদ্ধ উত্তৰ 43 নম্বৰ প্ৰশ্নটো আছে যে তলৰ কোনটো এটা সেউজগৃহ গেছ 43 নম্বৰ যিটো আছে ইয়াৰে A B C তেনেকৈ C D দিয়া আছে গতিকে সেউজগৃহ গেছ হৈছে মিথেন ঠিক আছে যিটো আমাৰ 43 নম্বৰ কি কৈছে সেউজগৃহ গেছ ৰ'বাচোন 1 মিনিট তলৰ কোনটো সেউজগৃহ গেছ কাৰ্বন ডাই অক্সাইড মিথেন ক্ল'ৰ'ফ্লুৰ'কাৰ্বন ওপৰৰ আটাইকেইটা D2 হ'ব ওপৰৰ আটাইকেইটা 43 নম্বৰ যদি চাওঁ তেতিয়াহ'লে D2 হ'ব শুদ্ধ উত্তৰ ওপৰৰ আটাইকেইটা হ'ব নেক্সট হ'ল 44 নম্বৰ প্ৰশ্নটো আছে যিটো তলৰ কোনটো সংক্ৰামক ৰোগ নহয় গতিকে সংক্ৰামক ৰোগ নহয় বুলি কৈছে ইয়াত যদি চাওঁ তেতিয়াহ'লে TB যিটো আছে 44 নম্বৰৰ এলাৰ্জিটো নহয় এলাৰ্জি হ'ব ইয়াৰ শুদ্ধ উত্তৰ বুজি পাইছা এলাৰ্জিটো হ'ব শুদ্ধ উত্তৰ সংক্ৰামক ৰোগ মানে এজনৰ পৰা আন দেহলৈকে বিয়পি নাযায় ছাত্ৰ-ছাত্ৰীসকল নেক্সট মেথছৰ পাৰ্টটো আমি নেক্সট ক্লাছ এটাত কৰিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ইবুকখন যি লাগে তোমালোকে হোৱাটছএপত SMS কৰিবা মই তোমালোকক দি দিম আৰু ক্লাছত জইন হ'লেও হোৱাটছএপত SMS কৰিবা ঠিক আছে বাই